কাৰণ আমি ভাৰতবৰ্ষ সম্বন্ধত ভাৰতৰ গভীৰতৰ ধাৰণা ভাৰত পৃথিৱীৰ আন এশখন দেশৰ দৰে নহয় ভাৰত কেৱল মাত্ৰ ভূমিৰ টুকুৰা নহয় ইণ্ডিয়া ইজ এ কনচিয়াছনেছ ইণ্ডিয়া ইজ এ চেতনা ভাৰত এটা চৈতন্যৰ নাম গতিকে নেশ্যন ইউনিট মানে তেনেহ'লে কি নেশ্যন ইউনিট ইজ বেচিকেলি এন এক্সপ্ৰেছন অফ এ নেচাৰেল সাইকোলজিকেল ইউনিটি অৰ অফ দি নেশ্যন সোল স্বদেশ আত্মাৰ অভিব্যক্তি নহলে যেটো সহজাত মনস্তাত্ত্বিক একতা আছে ভাৰতবৰ্ষৰ মাজত কোনোবাই প্ৰশ্ন কৰিব কি প্ৰমাণ ঠিক আছে মই অসমৰ পৰাই আমি প্ৰমাণ দিও অসমৰ পৰাই প্ৰমাণ দিছো আজিৰ পৰা 650 বছৰ পূৰ্বে ইয়াণ্ডাবু সন্ধিৰ বহু পূৰ্বে অসমৰ প্ৰতিজন বৈষ্ণৱ কবিয়ে ভাৰতৰ বন্দনা গাই গৈছে তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে পশ্চিমত দক্ষিণত উত্তৰত বিৰল এনে ধৰণে আধ্যাত্মিক নেতাই তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে ভাৰত বন্দনা গাইছো একেবাৰে মাধৱ কণ্ডলী অনন্ত কণ্ডলী ৰাম সৰস্বতী ভট্টদেৱ শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধদেৱ মই কালি সকলোৰে নামবোৰ কৈ দিছিলো শংকৰদেৱে আটাইতকৈ বেছি 43 বাৰ ভাৰতবৰ্ষৰ নাম লৈছে তেওঁৰ সৃষ্টিৰ পাতে পাতে কিন্তু এবাৰো প্ৰাগজ্যোতিষপুৰৰ নাম লোৱা নাই এবাৰো অসমৰ নাম লোৱা নাই এবাৰো কামৰূপৰ নাম লোৱা নাই কিন্তু শংকৰদেৱে 43 বাৰ আটাইতকৈ বেছি অকল শংকৰদেৱ নহয় শংকৰদেৱ মাধৱদেৱ অনিৰুদ্ধদেৱ মাধৱ কণ্ডলী মোৰ হাতত এইখন কিতাপত মোৰ হাতত এইখনত সমগ্ৰ তথ্য আছে কোনোবাক যদি কাৰোবাক লাগিলে আমি কিন্তু আটাইতকৈ বেছি শংকৰদেৱে 43 বাৰ আমি সেই বিষয়ে আমি আলোচনা কৰিম যথা সময়ত শংকৰদেৱ মাধৱদেৱে তাত এই যে নিজৰ ভাৰতৰ বন্দনা কিয় গাইছিল তাৰ যোগেৰে কি তাৎপৰ্য প্ৰকাশ কৰিবলৈ যত্ন কৰিছিল গতিকে অন্তত ভাৰত নামৰ এটা চৈতন্য আজিৰ পৰা 650 বছৰ 700 বছৰ আগেই যে বিদ্যমান আছিল অসমৰে মহাপুৰুষসকলে সাক্ষ্য প্ৰদান কৰি থৈ গৈছে যদি কোনোবাই ঋগবেদক বিশ্বাস নকৰে গতিকে এটা ভাৰত চৈতন্য অৰ্থাৎ এসেনশিয়াল সাইকোলজিক্যাল ইউনিটি ন্যাচারাল সাইকোলজিক্যাল ইউনিটি হেয়া কেতিয়াবাৰ পৰাই ভাৰতবৰ্ষত বিদ্যমান আছিল নানা 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 প্ৰতিকূল ৰাজনৈতিক তত্ত্বই ভাৰতবৰ্ষৰ মাজত থকা সাইকোলজিক্যাল একতাক বিনষ্ট কৰিবৰ বাবে সময়ে সময়ে প্ৰয়াস কৰে কিন্তু সময়ত সকলোবোৰ ব্যৰ্থ হৈ যায় আমি সেই বিষয়ে আৰু আলোচনা কৰিম গতিকে এইটো হল প্ৰথমটো ধাৰণা কালি আমি আলোচনা কৰিছিলো কিন্তু হয়তো আমাৰ কিছুমান আমাৰ জাতীয়তাবাদীৰ মন তেতিয়া তৃপ্ত হ'ব কিয় তৃপ্ত হ'ব তাৰ মানে বেদে কেৱল মাত্ৰ আমাৰ এটা সংকীৰ্ণ ভূমিখণ্ডৰ কথা কৈ গৈছে তেনেহ'লে পৃথিৱীৰ আন 50খন দেশৰ লগত একেই কিন্তু তাৰ পিছতেই এই যেটো আমাৰ ভাৰতবৰ্ষৰ জিওগ্ৰাফিক ইংগিত কৰা এটা মন্ত্ৰৰ বিপৰীতে তাৰ পৰৱৰ্তী সময়ত আলোচনা কৰিছিল আমি কি অথৰ্ব বেদে কি বুলি কৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱা অৰ্থাৎ কৈছে ভূমি মোৰ মা মই পৃথিৱীৰ পুত্ৰ প্ৰথমতে দেৱতাৰ ধাৰণা ইয়াৰ পিছত আহিল কি ভূমিক মা বুলি কৈছে ভূমি মোৰ মা মাতা ভূমি পুত্ৰ অহং পৃথিৱা নমো মাতা পৃথিৱ্যৈ কেৱল মাত্ৰ ভাৰতবৰ্ষৰ প্ৰতি কেৱল মাত্ৰ ভাৰতবৰ্ষৰ প্ৰতি নমস্কাৰ প্ৰদান কৰা হৈছে মাতা ভূমি পুত্ৰ অহং পৃথিৱা নমো মাতা পৃথিৱৈ নমো মাতা গতিকে এইটো ক'ত কৈছে অথৰ্ব বেদত কৈছে ঋষি অথৰ্বাই কৈছে অৰ্থাৎ আমাক আৰু চাৰি সীমাৰ মাজত সীমাবদ্ধ হৈ থাকিবলৈ নিদিয়ে ভাৰতবৰ্ষৰ ভূগোলক অতিক্ৰম কৰি যাব লাগিব ভাৰতবৰ্ষৰ ভূগোলৰ সংকীৰ্ণ সীমাৰ মাজত আমাৰ ভাৰত চৈতন্যক আমি আবদ্ধ ৰাখিব নোৱাৰো ভাৰতবৰ্ষই ক'ব লাগিব আপুনিও ক'ব লাগিব মইও ক'ব লাগিব মাতা ভূমি পুত্ৰ অহং পৃথিৱা Earth is my mother, I am her son. ভূমি মোৰ মা মই পৃথিৱীৰ সন্তান অৰ্থাৎ সন্তান আৰু মাতৃৰ সম্বন্ধ ভূমিক মা বুলি কোৱা হৈছে আমি ইয়াত ভাৰতবৰ্ষক দেৱতা বুলি ঋগবেদে কোৱাৰ পিছত অথৰ্ব বেদত আকৌ পালো মাতৃৰ ধাৰণা ভূমি as mother now not as devata but as mother তাৰ পিছত ভাৰতবৰ্ষৰ এখন উপনিষদ চেতাশ্বতৰো উপনিষদে কৈছে শ্ৰীনন্তু বিশ্ব অমৃতাস্য পুত্ৰা
ভাৰতস্য পুত্ৰঃ বুলি কোৱা নাই তাতে শৃণ্যন্তু ভাৰতস্য পুত্ৰঃ বুলি কোৱা নাই সমগ্ৰ পৃথিৱীৰ মানুহক সম্বোধন ধৰিছে তাৰ অৰ্থ কি কৈছে শৃণ্যন্ত বিশ্বে অমৃতস্য পুত্ৰঃ আজি ধামানি দিব্যানি অস্থু তাৰ অৰ্থ কি কৈছে মে দি সন্স অফ ইমৰ্টেল ব্লিছ হিয়াৰ কেন টু মি এই ইমৰ্টেল ব্লিছ মানে কাক কৈছে অৰ্থাৎ দিব্য ধামবাসী দেৱতাসকলকো কৈছে আৰু সমগ্ৰ পৃথিৱীৰ অধিবাসীক কৈছে অমৃতৰ সন্তান son of immortality অমৃতৰ সন্তান even they who occupy celestial regions অৰ্থাৎ দিব্য ধামবাসী আৰু সমগ্ৰ জগতৰ মানুহক কৈছে শৃণ্যন্ত বিশ্ব অমৃতস্য পুত্ৰ ভাৰতস্য পুত্ৰ বুলি কতো কোৱা নাই বেদত উপনিষদতো কোৱা নাই বেদতো কোৱা নাই কি সাংঘাতিক কথা চাওকচোন আমাক সংকীৰ্ণ হ'বই নিদিব নেকি ভাৰত আমাৰ ভাৰতৰ বেদ উপনিষদ গীতাই ভাৰতীয় মানুহক সংকীৰ্ণ হ'বই নিদিব আমাৰ জাতীয়তাবাদক সংকীৰ্ণ কাৰাগাৰৰ মাজত কাৰাৰুদ্ধ কৰিবই নিদিব নেকি আমাক কাৰণ আমি জাতীয়তাবাদ মানেতো বুজো এ কনসেপ্ট অফ নেৰোনেছ কিন্তু বিবেকানন্দই কৈছে সম্প্ৰসাৰণেই জীৱন সংকীৰ্ণতাই হেনো মৃত্যু আমি নিজক যিমান সংকুচিত কৰিম সেয়া মৃত্যুৰ নামান্তৰ সম্প্ৰসাৰণহে কেৱল মাত্ৰ জীৱন মই এইখিনি অলপ ক্ষিপ্ৰ গতিত কৈছো কাৰণ আমি কালি এইখিনি কথা আলোচনা কৰিছিলো তাৰ পিছত ভাৰতবৰ্ষই আকৌ কি কৈছে এইজন বন্ধু নহয় এই বুলি কোনে কয় এইজন দেশবাসী এইজন মোৰ দেশবাসী নহয় এই বুলি কোনে কয় তেনে ধৰণৰ গণনা কোনে কৰে তেনে ধৰণৰ বুদ্ধি কাৰ আছে কৈছে যিবিলাক ক্ষুদ্ৰ চিত্ৰ বৃত্তিধাৰী যাৰ চিত্ত ক্ষুদ্ৰ যাৰ মন ক্ষুদ্ৰ ভাৰতবৰ্ষ বিচিত্ৰ দেশ ভাৰতবৰ্ষই মানুহক কৈছে তুমি ক্ষুদ্ৰ চিত্ৰৰ অধিকাৰী হলে নহব কৈছে এইজন বন্ধু এইজন আত্মীয় এই গণনা কোনে কৰে ক্ষুদ্ৰ চিত্তি বৃত্তিধাৰী সকলেহে হেনো কৰে মই কোৱা নাই এখন উপনিষদে কৈছে তাৰ পিছত কৈছে কিন্তু উদাৰ চৰিত্ৰৰ যিসকল অধিকাৰী তেওঁলোকে কি কয় বসুধাই মোৰ আত্মীয় বসুধা মানে পৃথিৱীয়েই মোৰ আত্মীয় বসুধৈব কুটুম্বকম কোনে কৈছে মহা উপনিষদে কৈছে আমি বসুধৈব কুটুম্বকম প্ৰত্যেকে আমি কৈ থাকো মহা উপনিষদৰ 6 নম্বৰ অধ্যায়ৰ 72 নম্বৰ শ্লোক কৈছে অয়ং বন্ধুৰয়ং নেতি গণনা লঘু চেতনাম উদাৰ চৰিতানাংতু বসুধৈব কুটুম্বকম এফালে ভাৰতবৰ্ষৰ ভূগোলৰ বৰ্ণনা আনফালে সমগ্ৰ জগতক আলিংগন কৰে ভাৰতবৰ্ষই তাৰ পিছত ভাৰতবৰ্ষৰ এটা মন্ত্ৰ আছে এটা নহয় এনেকুৱা মন্ত্ৰ অজস্ৰ আছে মই কেৱল এনেকুৱা ধৰণৰ যিবোৰ বিশ্বজনীনতাৰ প্ৰতি উন্মুখ তেনে ধৰণৰ আপুনি বিচাৰিলে বেদত উপনিষদত গীতাত ব্ৰহ্মসূত্ৰত আপোনাক যিমান প্ৰয়োজন সিমান মন্ত্ৰ পাব মই কেৱল প্ৰতিনিধি সূচকভাৱে মই প্ৰতিভূ হিচাপে মই 2-4টা কেৱল প্ৰতিনিধিত্বমূলকভাৱে মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিছো ঠিক তেনে ধৰণৰ এটা শ্লোক এনে ধৰণৰ শ্লোক বহু আছে ভাৰতবৰ্ষত আৰু এই শ্লোকটোৰ কোৱা হয় সোৰ্স ইজ মাল্টিপল বহু জায়গাত তাৰ উৎস পোৱা বুলি কৈছে কিন্তু আসলতে কোনোবাই কয় অমুক উপনিষদৰ কোনোবাই কয় তমুক কিন্তু এতিয়াও মই যিখিনি মই বিচাৰ খোচাৰ কৰিছো তাৰ মূল উৎসটো বিচাৰি পোৱা নাই কিন্তু ভাৰতবৰ্ষত একেবাৰে সেই ধূসৰ অতীতৰ পৰা প্ৰবহমান সকলোৰে মুখে মুখে উচ্চাৰিত এটা মন্ত্ৰ আপুনিও শুনিছে জীৱনত বহুবাৰ শুনিছে কৈছে সৰ্বে ভৱন্তু সুখিনঃ ইয়াতে ভাৰতবাসীক অকল সুখী হোৱাৰ কথা কোৱা নাই ভাৰতবৰ্ষই কি কৈছে সৰ্বে ভৱন্তু সুখিনঃ সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ তাৰ অৰ্থ কি কৈছে লেট অল বি হ্যাপি এণ্ড দিস অল ইনক্লুডস ইয়োৰ এনিমি টু আপুনি এই মন্ত্ৰ যেতিয়া পাঠ কৰে আপুনি নিজৰ শত্ৰুকো সুখী হোৱাৰ বাবে কামনা কৰিছে যদি আপুনি ভাৰতবৰ্ষৰ এইবোৰ মন্ত্ৰক নামানো মই মোৰ শত্ৰুক কিয় সুখী হোৱাৰ বাবে নকওঁ দ্যাটস এ ডিফাৰেণ্ট ইস্যু সেই অধিকাৰ আপোনাৰ আছে কিন্তু ভাৰতবৰ্ষৰ শাস্ত্ৰই কৈছে সৰ্বে ভৱন্তু সুখিনঃ ইয়াত সৰ্বে বুলি কওঁতে আৰু তাত কোনো বিশেষণ নাই দিয়া কৈছে লেট অল বি হ্যাপি লেট অল বি ফ্ৰী ফ্ৰম ডিজিজেছ মই কলো নহয় যে ভাৰতবৰ্ষ বিচিত্ৰ দেশ অদ্ভুত দেশ ই মানুহক সংকীৰ্ণ হ'বলৈ নিদিয়ে মানুহক মহৎ কৰিবৰ কাৰণে বিচাৰে মানুহক মহান কৰিব বিচাৰে মানুহক ভগৱান কৰিব বিচাৰে মানুহক মানুহ হিচাপে থাকিব নিদিয়ে
মানুহক পশু হবলৈ নিদিয়ে কৈছে let all be free from diseases সৰ্বে সন্তু নিৰাময়া পৃথিৱীৰ আন দেশে ক'ব পাৰিব প্লেটোৱে কৈছে কৰবাত এৰিষ্টটলে কৈছে সক্ৰেটিছে কৈছে হয়তো ক'বও পাৰে মই একেবাৰে সাহসেৰে নকওঁ যদি আপোনালোকে জানে মোক সহায় কৰিব পৃথিৱীৰ আন দেশৰ কোনোবা মনিকীয়ে যদি এই ধৰণে ক'ব পাৰিছে অতীতত বৰ্তমানত ভৱিষ্যতৰ কথা বাৰু আমি দাবী নকৰো যে সৰ্বে ভৱন্তু সুখিন সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণি পশ্যন্তু মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ কৈছে let all see what is auspicious for life পশ্যন্তি মানে to see কৈছে সৰ্বে সকলোৱে ভদ্ৰাণি যেটো অস্পিচিয়াস জীৱনৰ বাবে অস্পিচিয়াস বস্তু পশ্যন্তু দেখক আৰু কৈছে মা কশ্চিৎ দুঃখ ভাগ ভৱেৎ কৈছে let none be subject to misery তেনেহলে মই আপোনালোকৰ আগত এটা ভাৰতৰ সংকীৰ্ণ ভূগোল এই সংকীৰ্ণ ভূগোলৰ কথা দেখুৱাৰ উদ্দেশ্য আছে ভাৰত নামৰ এই যেটো সেপাৰেট জিওগ্ৰাফিক্যাল এৰিয়া তাৰ যি ধৰণে মহত্ব আছে ঠিক এই ধৰণে সমগ্ৰ বসুধাৰো মহত্ব আছে বসুধা আৰু ভাৰতবৰ্ষৰ মাজত there is no essential conflict আমি ভৱিষ্যতে যেতিয়া আমি জাতীয়তাবাদ ইণ্ডিয়াছ আইডিয়া অফ নেশন ইত্যাদি যেতিয়া আমি পঢ়িম তেতিয়া আমি বুজিবলৈ পাম কিন্তু পৃথিৱীৰ আন দেশৰ সমগ্ৰ পৃথিৱীৰ সৈতে তেওঁলোকৰ বিৰোধ আছে কিন্তু আমি একে সময়তে ভাৰতীয়ও হ'ব পাৰো একে সময়তে এছিয়াবাসীও হ'ব পাৰো একে সময়তে বিশ্ব নাগৰিকও পাৰো হ'ব আৰু সেইভাবে আমাৰ কবিয়ে কি গাই থৈ গৈছে কবিয়ে কি লিখি থৈ গৈছে অসম মুলুকত ৰূপকৰ জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে উপজিয়েই আমি বিশ্ব নাগৰিক কৰক কি কৰে কৰক জ্যোতিপ্ৰসাদে লিখি থৈ গৈছে উপজিয়েই হেনো তেওঁ বিশ্ব নাগৰিক জাতীয়তাবাদৰ সীমা বিচূৰ্ণ কৰি দিছে আমাৰ কবিসকলে আমাৰ বেদে উপনিষদে গীতাই অৰ্থাৎ বিশ্বজনীনতাই আমাৰ জাতীয়তাবাদ নেকি তেনেহলে আৰু সেইভাবে ভাৰতীয় জাতীয়তাবাদ পৃথিৱীৰ আন দেশৰ জাতীয়তাবাদতকৈ পৃথক সেইভাবে ইণ্ডিয়া ইজ এ কনসিয়াসনেস ইণ্ডিয়া ইজ এ লিভিং দেৱতা ভাৰতবৰ্ষৰ বাবে জাতীয়তাবাদ আমি ইয়াৰ আগতো যেতিয়া মিশন অফ নেশনেলিজমৰ বিষয়ে মই অলপ ধাৰণা দিছিলো India has to become বিশ্বগুৰু হোৱাৰ অৰ্থ কি সমগ্ৰ বিশ্বৰ সমস্যাৰ সমাধান কৰিব লাগিব সমগ্ৰ বিশ্বৰ সমস্যাৰ সমাধান কৰিব লাগিব আৰু সেইভাবে আমি প্ৰথম ভাৰতীয় হিচাপে নিজে শক্তিশালী হ'ব লাগিব সেইভাবে ভাৰত বিষয়কো ধাৰণা আছে আৰু সমগ্ৰ বসুধাক আলিঙ্গন কৰাৰ কথাও ভাৰতবৰ্ষৰ ভাৰত চৈতন্যই আমাক শিকাইছে আনকি কৈছে ভাষাও কৈছে মূলত সকলো ভাষা তাৰ মূল উৎসত একেই বোলে কোনে কৈছে ভাৰতবৰ্ষই কৈছে ঋগবেদে কৈছে কি কৰে কৰক আপুনি কৈছে ফৰাসী ভাষা অসমীয়া ভাষা বঙালী ভাষা মাৰাঠী ভাষা তামিল ভাষা তেলেগু ভাষা সকলো ভাষাৰ বোলে উচ্চ স্থানত there is no diversity there is no difference কোট কেৱল মাত্ৰ আমি কোৱা শব্দত ডিফাৰেন্স আছে ডাইভাৰ্সিটি আছে কি কৈছে ঋগবেদে প্ৰথম মণ্ডলতেই কৈছে 164 নম্বৰ শ্লোকত কৈছে মন্ত্ৰত কৈছে 45 নম্বৰ সূক্তত কৈছে সত্তাৰি বাক পৰিমিতা পদানি তানি বিদু ব্ৰাহ্মণা ইয়ে মনীষিন গুহা ত্ৰিনি নিহিতা নেংগয়ন্তি তুৰিয়ং বাস মনুষ্যাহ বদন্তি অৰ্থাৎ কৈছে চাৰিটাৰ ভিতৰত তিনিটা গুহাত নিহিত হৈ থাকে অৰ্থাৎ প্ৰসন্ন হৈ থাকে আবৃত হৈ থাকে আৰু যেটো মনুষ্যাহ বদন্তি আমি সেইটোহে কেৱল মাত্ৰ জানো অৰ্থাৎ তাৰ যদি কি বুলি কৈছে বাক চাৰি প্ৰকাৰৰ স্পিচ চাৰি প্ৰকাৰৰ মেধাবী ঋত্বিকসকলে সেই কথা জানে কিন্তু সাধাৰণ মানুহে নাজানে মেধাবী ঋত্বিকসকলে জানে আৰু কৈছে ইয়াৰ ভিতৰত তিনিটা গুহাত নিহিত হৈ আছে গুহাৰ মাজত আবৃত হৈ আছে মানুহে নাজানে প্ৰকাশিত নহয় চতুৰ্থ প্ৰকাৰ বাক মনুষ্যই কয় এই চতুৰ্থ প্ৰকাৰৰ নাম কি বৈখৰী চতুৰ্থ প্ৰকাৰৰ নাম হল বৈখৰী এই বৈখৰী পৰ্যায়ত ফৰাসী ভাষা এটা বেলেগ ভাষা অসমীয়া ভাষা এটা বেলেগ ভাষা বঙালী ভাষা এটা বেলেগ ভাষা মাৰাঠী ভাষা এটা বেলেগ ভাষা তামিল ভাষা এটা বেলেগ তাৰ ওপৰৰ স্তৰটোক কৈছে মধ্যমা তাৰ ওপৰৰ স্তৰটোক কৈছে পশ্যন্তি
আৰু তাৰ ওপৰৰ স্তৰটোক কৈছে পৰাবাক 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 হ'ল পৃথিৱীৰ সকলো ভাষাৰ পৰম উচ্চ স্থান সোৰ্স আৰু তাত প্ৰত্যেকটো ভাষা একেই ভাষা আপুনি যদি সেই পৰ্যায়লৈ নিজক উন্নীত কৰিব পাৰে চেতনাৰ অৰ্থাৎ এসেনশন অফ কনসিয়াসনেস কৰিব পাৰে আপুনি অসমীয়া বঙালীৰ মাজত কোনো পাৰ্থক্য অনুভৱ নকৰিব বঙালী আৰু ফৰাচীৰ মাজতো কোনো ধৰণৰ পাৰ্থক্য আপুনি অনুভৱ নকৰিব কিন্তু এই বৈখৰী মধ্যমা আৰু বৈখৰী মধ্যমা আৰু 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 পশ্যন্তীৰ অৰ্থ কি পৰাবাক বাৰু আমি উৎস বুজি পালো পৰাবাক মানে আমি উৎস বুজি পালো পৰাবাক মানে আমি উৎস বুজি পালো কিন্তু বৈখৰী মানে কি শ্ৰী মায়ে এটা খুব ধুনীয়াকে কথাটো বুজাই দিছে মই বিখত ব্যাখ্যা নকৰো কৈছে বৈখৰী মানে হল থিংকিং উইথ ওয়ার্ডস যেতিয়া আমি শব্দৰে কথাবোৰ ভাবো that is at the level of বৈখৰী তাৰ ওপৰৰ স্তৰটো কৈছে মধ্যমা মধ্যমা মানে কি থিংকিং উইথ আইডিয়াজ হেয়া কোট সংঘটিত হয় মধ্যমা স্তৰত আৰু যেতিয়া আপুনি when you think with experience যেতিয়া আপুনি আপোনাৰ অনুভৱৰ দ্বাৰা ভাবে চিন্তা কৰে that is what is called পশ্যন্তি এই পশ্যন্তিটোৱেই আমাৰ ঋষিসকলৰ স্তৰ ঋষিসকলে সেইভাবে দৰ্শন কৰিছিল পশ্যন্তি মানে হল টু সি সংস্কৃতত গতিকে আমি আমাৰ নিজৰ যেটো থিংকিং প্ৰসেস has to be elevated from thinking with words or পৰা আমি thinking with ideas লৈ নিজক elevate কৰিব পাৰিব লাগিব thinking with ideas or পৰা thinking with experience মই সাধাৰণ ভাবে এটা এই যে বাকৰ চাৰিটা পৰ্যায় অৰ্থাৎ সমগ্ৰ বসুধাক যে আলিঙ্গন কৰাৰ কথা কৈছে এফালে ভূগোল এটা সংকীৰ্ণ ভাৰতবৰ্ষ হিচাপেও তাৰ এটা নিৰ্দিষ্ট ভূগোলৰ কথা একেই ভাৰতৰ শাস্ত্ৰত উল্লেখ আছে বেদত উল্লেখ আছে আমি কালিলৈকে এইখিনি আলোচনা কৰিছিলো আমি ক্ষিপ্ৰ গতিত কেৱল we have just recapped আমি পুনৰুক্তি কৰিলো কিন্তু আজি আমি কালিতে কম বুলি কৈছিলো যে এই যে ভাৰতবৰ্ষৰ এই যে দৃষ্টি ইমান যে হুস্য দৃষ্টি গভীৰতৰ দৃষ্টি সমগ্ৰ বিশ্বকে আলিঙ্গন কৰিব পৰা ভাৰতৰ চেতনা ভাৰতৰ দৃষ্টি কোৰ পৰা পালে ভাৰতবৰ্ষ বজাৰত পাইছে অৰ্থনীতিৰ শাস্ত্ৰত পাইছে নে ৰাজনীতিৰ শাস্ত্ৰত পাইছে চাণক্যৰ পৰা পাইছে নে কাৰ পৰা পাইছে নে ব্যাসদেৱৰ পৰা পাইছে নে প্লুটোৰ পৰা নে প্লেটোৰ পৰা পাইছে এৰিষ্টটলৰ পৰা পাইছে সক্ৰেটিছৰ পৰা পাইছে ক'ত পাইছে ভাৰতবৰ্ষই নিজৰ ধৰ্ম আৰু দৰ্শনৰ মাজত পাইছে আমি সেইভাবে যি মূল দুই তিনিটা ভিত্তি যে জগত মানে কি আমি যদি এই ভাৰত the idea of India ভাৰত মানে এই যে ভাৰতক দেৱতা বুলি কোৱা হৈছে কৰবাত মা বুলি কোৱা হৈছে ইয়াৰ পিছত আৰু পাব দেৱী বুলি কৈছে ভাগৱতী জননী বুলি কৈছে নানান ধৰণৰ শক্তি বুলি কৈছে ইনফাইনাইট এনাৰ্জি বুলি কৈছে এই সকলোবোৰৰ আমি যেতিয়া ধাৰণা বুজিবলৈ যদি আমাক লাগে মই তলৰ পৰা ওপৰলৈ গৈ আছো যিমানখিনি পাৰো গতিকে আমি অন্তত চাৰিটা মই খুব সহজ শ্লোক তাৰে এটা উপনিষদৰ দুটা গীতাৰ দুটা উপনিষদ দুটা গীতা ইয়াৰে এটা হল মানুহ কোন আৰু তিনিটা হল জগত কি এই দুটা বস্তুৰ কাৰণ ভাৰতৰ জাতীয়তাবাদৰ ধাৰণা ভাৰতৰ স্বদেশৰ ধাৰণা সমগ্ৰ বিশ্বজনীনতাৰ ধাৰণা কোনো ধাৰণাই এই যিটো দাৰ্শনিক ভিত্তিক অতিক্ৰম কৰি যাব নোৱাৰে এই দাৰ্শনিক ভিত্তিটোৱেই আমাৰ সকলো চিন্তাৰ ফাউণ্ডেশ্যন ফিলসফিক্যাল ফাউণ্ডেশ্যন সেইভাবেই ভাৰত পৃথিৱীৰ ক্ষেত্ৰত পৃথক প্ৰথমতে কি কৈছে জগত মানে কি কৈছে সৰ্বং খলবিদং ব্ৰহ্ম জগততেই নাম আৰু ৰূপৰ জগতখন নাম আৰু ৰূপৰ জগত হয়নে নহয় সব ৰূপ পাহাৰ এটা ৰূপ পৰ্বত এটা ৰূপ দিগন্ত বিশ্বকৰ্মা এটা নাম পাহাৰ পৰ্বত কবিতা প্ৰবন্ধ কম্পিউটাৰ গণতন্ত্ৰ ধনতন্ত্ৰ ৰাজতন্ত্ৰ জাতি উপজাতি জগতত নাম আৰু ৰূপ যিয়েই অভিব্যক্ত হৈছে আমি যিয়েই আনকি অনুবাদ কৰ্মটো কৈছে সৰ্বং খলবিদং ব্ৰহ্ম
ভাৰতবৰ্ষই প্ৰথম কৈছে যে ব্ৰহ্মৰ বাহিৰে আৰু কাৰো অস্তিত্ব নাই, কাৰো অস্তিত্ব নাই। সমগ্ৰ জগত তেনেহলে কি? ব্ৰহ্মই সমগ্ৰ জগত হৈছে, ব্ৰহ্মই সমগ্ৰ জগত। কোনে কৈছে? চান্দোগ্য উপনিষদে কৈছে। আন উপনিষদে কোৱা নাই নেকি? বহু উপনিষদে কৈছে। মই কেৱল মাত্ৰ ইয়াত নিৰ্বাচিত 2টা বা 3টা শ্লোক মই কেৱল আলোচনা কৰিবৰ বাবে লৈছো। এটা চান্দোগ্য উপনিষদৰ সৰ্বং খলবিদং ব্ৰহ্মণ, চান্দোগ্য উপনিষদ, তাৰ ৰেফাৰেন্স নম্বৰ দালে 3.14.1, অৰ্থাৎ 3 নম্বৰ খণ্ড, 3য় খণ্ড বা কৰবাত খণ্ডবোৰৰ নাম থাকে বিশেষ বিশেষ ধৰণৰ। 14 নম্বৰ অধ্যায় 1 নম্বৰ শ্লোক কৈছে, তাৰ অৰ্থ কি? অল দিস ইজ ব্ৰহ্মণ, অল দিস ইজ ব্ৰহ্মণ। অল মানে জগতত আপুনি যি কবিতা, প্ৰবন্ধ, সাহিত্য, সংগীত, নৃত্য, নাটক, পাহাৰ, পৰ্বত, গাড়ী, ঘোঁৰা, নদী, ধনতন্ত্ৰ, ৰাজতন্ত্ৰ, গণতন্ত্ৰ, অৰ্থনীতি, নৃতত্ব, পদাৰ্থ বিজ্ঞান, ৰাজনীতি বিজ্ঞান, মানুহ, গৰু, হাতী, ছাগলী, কৈছে অল ব্ৰহ্মণ। কাৰণ ব্ৰহ্মণৰ বাহিৰে আৰু পৃথিৱীত কাৰো অস্তিত্বই নাই। আমি ব্ৰহ্মণৰে একোটা ৰূপ, হয়তো আংশিক ৰূপ বৰ্তমান, আমি পূৰ্ণ ৰূপ নহয়। পূৰ্ণ ৰূপ কোনে লৈ জগতত অভিব্যক্ত হৈছিল? শ্ৰীকৃষ্ণই। আমি অংশ। এইটো এসেনচিয়েলি উই আৰ এক্সপ্ৰেছন অফ দি ব্ৰহ্মণ। এইটো ভাৰতবৰ্ষৰ জগত মানে ব্ৰহ্মণ সমগ্ৰ। এবাৰ আনকি শ্ৰী অৰবিন্দ সুধিছিল ব্ৰহ্মণ মানে কি? এজন তেওঁৰ শিষ্য নিৰুদ বৰ্মনে সুধিছিলে। তেওঁ তেতিয়া এটা ইমান সুন্দৰ উপমা দিছে। সেই সময়ত আশ্ৰমৰ এজন যোগী ভক্তই ইংৰাজী কবিতা কিছুমান বাংলা ভাষালৈ অনুবাদ কৰি আছে। তেতিয়া শ্ৰী অৰবিন্দই নিৰুদ বৰণক উত্তৰ দিলে, ব্ৰহ্মণ ইজ ডুইং ব্ৰহ্মণ's ব্ৰহ্মণ ইনটু ব্ৰহ্মণ। অৰ্থাৎ অনুবাদকাৰীজনো ব্ৰহ্মণ, যি কাম কৰিছে সেইটোও ব্ৰহ্মণ, বঙালী ভাষাও ব্ৰহ্মণ, ইংৰাজী ভাষাও ব্ৰহ্মণ, কবিতা কেইটাও ব্ৰহ্মণ, অনুবাদকাৰীজনো ব্ৰহ্মণ। যে ব্ৰহ্মণ ইজ ডুইং ব্ৰহ্মণ's ব্ৰহ্মণ ইনটু ব্ৰহ্মণ। This is the significance of Sarvang Khalvidam Brahman. All is Brahman. আৰু সেই শ্লোকটোৰে সৰ্বং খলবিদং ব্ৰহ্মণৰ পিছৰ বাক্যখিনি মই আৰু কোৱা নাই। তাৰ অৰ্থ হ'ল ফ্ৰম ইট বুলি কওঁতে ইট আই টু কেপিটেল, কাৰণ ইট মানে ব্ৰহ্মণক বুজাইছে। ফ্ৰম ইট দি ইউনিভাৰ্ছ কামছ ফৰ্থ, ফ্ৰম ইট। ইন ইট দি ইউনিভাৰ্ছ মাৰ্জেছ, and in it the universe breathes. আমি যে উশাহ লৈছো, নিশ্বাস লৈছো, ব্ৰহ্মণৰ মাজতেই লৈছো। ব্ৰহ্মণ যদি নোহোৱা হৈ যায় সেইটো সম্ভৱ নহয়। ব্ৰহ্মণ নোহোৱা হলে জগতো নাথাকে। সৰ্বং খলবিদং ব্ৰহ্ম। ভাৰতবৰ্ষৰ যিকোনো ভাৰতীয় জ্ঞান পৰম্পৰা হওক, ভাৰতীয় জাতীয়তাবাদে হওক, স্বদেশৰ ধাৰণা হওক, মানুহৰ ধাৰণা হওক, যিকোনো ধাৰণাৰ সৈতে আপুনি চান্দোগ্য উপনিষদৰ এই সৰ্বং খলবিদং ব্ৰহ্ম, সৰ্বং খলবিদং ব্ৰহ্ম এনেকুৱা শ্লোক আৰু বহু উপনিষদত বহু আছে। 1 নম্বৰ। ঠিক একেখিনি কথাই গীতাই অলপ বেলেগ ধৰণে কৈছে। গীতা আমি কি বুলি কওঁ? সকলো উপনিষদৰ সাৰ বুলি কওঁ গীতা। গীতাই আৰু সহজভাৱে কৈছে কথাখিনি। কি বুলি কৈছে? বাসুদেৱঃ সৰ্বমিতি, বাসুদেৱম সৰ্বম ইতি। এই জগতত যি আছে সেই সকলোবোৰেই বাসুদেৱ। কি কৰে কৰক এতিয়া আপুনি, সকলোৱেই বাসুদেৱ। এই সৰ্বং খলবিদং ব্ৰহ্ম। কাৰণ গীতাত যি কথা আছে উপনিষদৰেই কথা গীতাই সহজভাৱে আমাৰ ওচৰত উপস্থাপন কৰিছে। কৈছে ইট ইজ আফটাৰ মেনি বাৰ্ডছ দেট মেন অফ নলেজ এটেইনছ টু মি। কৈছে বহু জন্মৰ পিছতহে মানুহে মোক লাভ কৰে। So very rare is the great soul to be found. সেইকাৰণে কৈছে এনেধৰণৰ মানুহ খুব বিৰল। কৈছে who sees that Vasudeva, the immanent divine, is all that is. Immanent মানে কি? Immanent মানে IMMANENT, পৰিব্যাপ্ত। পৰিব্যাপ্ত মানে কি? অন্তৰ্নিহিত। অন্তৰ্নিহিত মানে কি? অন্তৰ্বাহী।
অৰ্থাৎ এই জগতৰ মাজত অন্তৰ্বাসী যিজন ভগৱান তেওঁই সম্পূৰ্ণ জগত আৰু সেইবাবে তাৰ প্ৰমাণ শ্ৰীকৃষ্ণই অৰ্জুনক দিছিল ক'ত দিছিল বিশ্বৰূপ দৰ্শনত তেওঁই যে বিশ্বনাৰায়ণ হয় ইউনিভাৰ্সেল নাৰায়ণ ইজ শ্ৰীকৃষ্ণ শ্ৰীকৃষ্ণ নিজে একাদশ অধ্যায়ৰ গীতাত অৰ্জুনক প্ৰমাণ দিছে চাক্ষুষ প্ৰমাণ দিছে তাৰ অৰ্থ বাসুদেৱ সৰ্বমিতি বাসুদেৱ সৰ্বম ইতি যি এই জগতত আছে সকলো বাসুদেৱৰ বাহিৰে কাৰো অস্তিত্ব নাই আৰু সেই বাসুদেৱ কি ইমানেন্ট পৰিব্যাপ্ত হৈ আছে সমগ্ৰ জগতত অন্তৰ্লিহিত হৈ আছে পৰিব্যাপ্ত হৈ আছে অন্তৰ্বাসী হৈ আছে একেই অৰ্থ গোটেই কেইটা শব্দৰ এয়া হল কাক লৈ গলো জগতক লৈ তাৰমানে এটা গীতাৰ পৰা কলো এটা উপনিষদৰ পৰা কলো আকৌ এটা উপনিষদৰ পৰা জগত মানে কি মই মাত্ৰ দুটা উদাহৰণ দিম বুলি কৈছো এনেকুৱা উদাহৰণ আপুনি প্ৰায় প্ৰতিখন উপনিষদত পাব বহু পাব কৈছে তস্যা বয়ব ভূতৈস্তু ব্যপ্তং সৰ্বমিদম জগত ক'ত কৈছে চেতাশ্বতৰ উপনিষদ 4.10 ৰেফাৰেন্স কৈছে the whole universe is occupied by his becomings his বুলি কওঁতে ইয়াত h to capital দিয়া আছে this whole universe is occupied কোনে দখল কৰি ৰাখিছে কিহেৰে পৰিপূৰ্ণ হৈ আছে by his becomings মানে কি becomings মানে হল সম্ভূতি মানে কি অভিব্যক্তি expression সম্ভূতি that are his members অৰ্থাৎ এই গোটেইবোৰ তেওঁৰেই অংগ কৈছে তাৰেই অবয়ব ৰূপী বিভিন্ন সৃষ্ট বিষয়েৰে পূৰ্ণ এই সমগ্ৰ সচল জগত তাৰেই অবয়ব ৰূপী বিভিন্ন সৃষ্ট বিষয়েৰে তাৰমানে জগতত যিমান আমি বস্তু দেখিবলৈ পাওঁ মানে একেবাৰে কবিতাই হওক পাহাৰেই হওক গাড়ীয়েই হওক মানুহেই হওক কীটপতংগই হওক হাতী ঘোঁৰা বাঘ ভালুকেই হওক সাহিত্যই হওক ৰাজনীতি অৰ্থনীতি বিজ্ঞান পদাৰ্থ বিজ্ঞানেই হওক এইবোৰ কি কাৰ তেওঁৰেই অবয়ব ৰূপী বিভিন্ন সৃষ্ট বিষয়েৰে এই জগত পূৰ্ণ হৈ আছে ক'ত কৈছে চেতাশ্বতৰ উপনিষদত কৈছে মই কোৱা নাই গতিকে জগত মানে কি জগত মানেই ব্ৰহ্মন গতিকে আমি এই যিটো মূল ফান্ডামেন্টাল ধাৰণা ভাৰতীয় যিকোনো কথা ক'বলৈ যাওঁতেই আমি যদি এই সিদ্ধান্তটোৰ পৰা নিজক বিচ্ছিন্ন কৰো তেনেহলে ভাৰতীয় বুলি আমি কোনো তত্ত্বত উপনীত হ'ব নোৱাৰো এয়া হল জগত সম্পৰ্কে কিন্তু এই তিনিটাই একমাত্ৰ শ্লোক নহয় মই বাৰে বাৰে কৈছো বহু শ্লোক আছে বহু শ্লোকে একে কথাই ভিন ভিন ধৰণেৰে কৈছে তেনেহলে মানুহ কোন তেলে জগতত যিয়েই আছে উপনিষদে কি কলে গীতাই কি কলে বাসুদেৱম সৰ্বমিতি তেনেহলে মই বাসুদেৱ নেকি মই আৰু মোৰ আৰু শ্ৰীকৃষ্ণৰ মাজত পাৰ্থক্য নাই নেকি তেনেহলে আছে পাৰ্থক্য জগত ব্ৰহ্মনৰ অভিব্যক্তি কিন্তু প্ৰত্যেকটো অভিব্যক্ত বস্তু বা এই যে অবয়ব ৰূপী বিভিন্ন সৃষ্ট বিষয় তাৰ যিটো ব্ৰহ্মনৰ অংশৰ তাৰতম্য আছে ইয়াত কিছুমান আছে এম্বডিড সোল কিছুমান আছে বিভূতি কিছুমান আছে অৱতাৰ প্ৰত্যেকৰে মাজত পাৰ্থক্য কেৱল অংশ সেইভাবে গীতাত ভগৱানে কি কৈছে মানুহ কোন কৈছে মম এব সনাতন অংশ মোৰ সনাতন অংশ বুলি কৈছে কি কৈছে জীৱভূত জীৱ হৈছে কৈছে মমই বাংশু জীৱলোকে জীৱভূত সনাতন অৰ্থাৎ কি কৈছে যে এই যে মোৰ বৰ্তমান মানুহ অংশ সনাতন মম এব অংশ সনাতন মাই পোৰ্শন ইটাৰনেল মানুহ হল ভগৱানৰ অংশ এতিয়া আপুনি কক এই যে ভাৰতবৰ্ষই বসুধৈৱ কুটুম্বকম বুলি কৈছে is it an ideological stand no it is a vision of truth আমাৰ বহুতে এই যে আমাৰ যিসকল ইন্টেলেকচুৱেল আছে মনীষী আছে তেওঁলোকে সত্যৰ লগত সম্বন্ধ নাই তেওঁলোকৰ কেৱল ধাৰণাৰ লগত সম্বন্ধ
ভাৰতবৰ্ষই যেতিয়া বসুধৈৱ কুটুম্বকম বুলি কৈছে, এয়া ভাৰতবৰ্ষৰ আদৰ্শবাদিতা নহয়, এয়া ভাৰতবৰ্ষৰ সত্যৰ দৰ্শন। কিয় কুটুম্ব? কাৰণ আমি সকলোৱেই এক শ্ৰীকৃষ্ণৰ সনাতন অংশ। There is no essential difference between 750 crores people in this world. আনকি এতিয়া বিজ্ঞানেও প্ৰমাণ কৰিছে যে all are not only তাৰ সোর্স একে, all are interconnected, interrelated. আমি দেখাত চকুৰে দেখা পোৱা নাই interrelated, interconnection, কাৰণ আমাৰ চেতনা সীমিত, আমি অন্ধ। যেতিয়া আমি দৃষ্টি পাম তেতিয়া দেখিবলৈ পাম। মই এই যে কলো ফিলসফিক্যাল ফাউন্ডেশন, কাৰণ ভাৰতবৰ্ষত দাৰ্শনিক ভিত্তি। দাৰ্শনিক মানে ফিলসফি নহয়, দৰ্শন মানে। ঋষিসকলে যদি সমগ্ৰ পৃথিৱীৰ মানুহ সঁচাই আত্মীয় নহলহেঁতেন, তেনেহলে বসুধৈৱ কুটুম্বকম বুলি নকলেহেঁতেন। শৃণ্বন্তু বিশ্ব অমৃতাস্য পুত্ৰাহ বুলি কৈছে। কিয়? কাৰণ গীতাই কৈছে মমৈ মাংসু জীৱলোকে জীৱভূত সনাতন। প্ৰত্যেকেই কৃষ্ণৰ সনাতন অংশ। সেইবাবে প্ৰত্যেককে অমৃতাস্য পুত্ৰাহ বুলি, son of immortal bliss বুলি সম্বোধন ধৰা হৈছে। আৰু জগত, সমগ্ৰ জগত ভগৱানৰ অভিব্যক্তি বুলি কোৱা হৈছে। গতিকে পৃথিৱী মোৰ মা, মই পৃথিৱীৰ সন্তান। মই কেৱল ভাৰতবৰ্ষৰ সন্তান নহয়, মই সমগ্ৰ পৃথিৱীৰ সন্তান। তেনেহ'লে ভাৰত আৰু পৃথিৱীৰ মাজত সম্বন্ধ কি? আমি সেই বিষয়ে পৰৱৰ্তী সময়ত আলোচনা কৰিম, আমাৰ টাইম আছে। কিন্তু এই কেইটা যিটো ভিত্তি, যে মানুহ যিকোনো আপুনি সামাজিক দৰ্শন, ৰাজনৈতিক দৰ্শন, পাশ্চাত্যৰ দৰ্শন, যিকোনো, এই যে আমি সমালোচনা সাহিত্য আছে, সমালোচনা কৰিবলৈ যাওঁতে আপুনি প্ৰথম এই দুটা তথ্য নজনাকৈ আপুনি কাৰো কোনো লেখা আপুনি বিশ্লেষণ কৰিব আচলমতে নোৱাৰি। যে সেই লেখকজনৰ, সেই মানুহজনৰ, সেইখন দেশৰ, সেই জাতিৰ মানুহ সম্পৰ্কে ধাৰণা কি? What is their concept of humanity? বা মানুহ কোন আৰু জগত কি? আৰু ভাৰতীয় ঋষিসকলে ইয়াৰ কেৱল উত্তৰেই দিয়া নাই, তেওঁলোকে উত্তৰ দিছে আফটাৰ ভিজন। তেওঁলোকে সেই উত্তৰ প্ৰত্যক্ষভাৱে অনুভৱ কৰিছে, অৰ্থাৎ সত্যৰ সৈতে তেওঁলোকৰ দৰ্শন হৈছে। তাৰপিছত তেওঁলোকে কেৱল ইণ্টেলেকচুৱেল লেংগুৱেজত আমাৰ বাবে উপস্থাপন কৰিছে। আমাৰ বাবে দিজ আৰ মেয়াৰ ইণ্টেলেকচুৱেলিটি, বাট ফৰ দি ঋষিজ দিজ আৰ ষ্টেটমেণ্ট অফ ট্ৰুথ, সত্যৰ বিবৃতি, ষ্টেটমেণ্ট অফ ট্ৰুথ। আমাৰ বাবে these are idea, these are ideal, but for them these are truths, sheer truths. আৰু এতিয়া যদি মোক সোধে যে এইটো সত্য বুলি কেনেকৈ প্ৰমাণ পাম, যেনেকৈ বিজ্ঞানৰ এটা বস্তু সত্য বুলি আপুনি অন্ধবিশ্বাসীৰ দৰে মানি লৈছে, কাৰণ বিজ্ঞানীয়ে কৈছে, বিজ্ঞানী আধুনিক যুগৰ ঋষি, তেওঁলোকৰ প্ৰতি আমাৰ ভক্তি আছে, শ্ৰদ্ধা আছে। মই নিজে লেবৰেটৰীত পৰীক্ষা নকৰাকৈও বিশ্বাস কৰিছো, আৰু সেই বিশ্বাসক মই অন্ধবিশ্বাস বুলিও নকওঁ। কিন্তু বেদৰ কথা, উপনিষদৰ কথা, গীতাৰ কথা যদি মই বিশ্বাস কৰো ভক্তি সহকাৰে, তেতিয়া মই অন্ধবিশ্বাসী হৈ যাম। কিন্তু আপুনি দুয়োটা ক্ষেত্ৰতে একেই নীতি অৱলম্বন কৰিব লাগিব। আপোনাক বৈজ্ঞানিক এটা তথ্য যেতিয়া আপোনাৰ সন্মুখত উপস্থাপন কৰা হয়, আপোনাক যদি কোৱা হয় যে সাগৰৰ তলত ৰত্ন আছে, আপুনি যদি নিজে সাগৰৰ তলত ভুমুক ডুব মাৰি ৰত্ন নিজৰ চকুৰে দেখা পোৱা নাই, আপুনি মোৰ কথাক অন্ধভাৱে বিশ্বাস কৰিছে। আপুনি মোৰ কথাক অন্ধভাৱে বিশ্বাস কৰিছে সাগৰ ৰত্ন গৰ্ভা বুলি। তেনেহ'লে আপুনি কওক, বিশ্বাসটো নিজে প্ৰমাণ নকৰাকৈও আমি কিয় বিশ্বাস কৰো? সকলো বিশ্বাসেই অন্ধবিশ্বাস নহয় তাৰ মানে। কাৰণ আপুনি নিশ্চিতভাৱে জানে যে সাগৰৰ তলত ৰত্ন আছে, আপুনি সাগৰত ডুব মাৰি পোৱা নাই। হয়তো মুষ্টিমেয় কেইজনমান বিজ্ঞানীয়ে সাগৰৰ তলত ডুব মাৰি ৰত্ন যে সাগৰৰ তলত আছে তেওঁলোকে প্ৰমাণ পাইছে। আপুনি মই তেওঁলোকৰ কথাক বিশ্বাস কৰিছো। ঠিক সেই ধৰণে এইবোৰ তথ্য সঁচা নে মিছা আপুনি লেবৰেটৰীত প্ৰৱেশ কৰিব লাগিব। কিন্তু সেই লেবৰেটৰী 50 জন মানুহৰ বাবে এটা কমন লেবৰেটৰী নাই। প্ৰত্যেকৰে বাবে লেবৰেটৰী সুকীয়া সুকীয়া। 7.5 কোটি মানুহৰ বাবে 7.5 কোটি লেবৰেটৰী লাগিব। আৰু সেই লেবৰেটৰীটো কি? দিছ ইজ দি লেবৰেটৰী অফ ইয়ৰ এক্সপেৰিয়েন্স, অনুভৱৰ প্ৰয়োগশালা।
আপুনি নিজে অনুভৱ কৰিব লাগিব থ্ৰু এক্সপানশ্যন এণ্ড এসেনশ্যন অফ কনচিয়াছনেছ আপুনি নিজে প্ৰমাণ পাব আপোনাক আনে প্ৰমাণ দিব নালাগে মেচিনে প্ৰমাণ দিব নালাগে দূৰবীনে প্ৰমাণ দিব নালাগে আপুনি নিজে প্ৰমাণ পাব আৰু যেতিয়ালৈকে প্ৰমাণ নাপাব হয় তেতিয়ালৈকে হয় আপোনাৰ বাবে এয়া অন্ধবিশ্বাস নহয় আপোনাৰ বাবে ইন্টেলেকচুৱেল আইডিয়ালিজম আদৰ্শবাদিতা কিন্তু ঋষিসকলৰ বাবে আদৰ্শবাদিতা নহয় এয়া ভিজন অফ ট্ৰুথ তেনেহলে মই আজি এই যেটো আমাৰ অন্তত ফিলসফিক্যাল ফাউন্ডেশন আমি যে ইন্ডিয়াস আইডিয়া অফ ইন্ডিয়াস আইডিয়া অফ ন্যাশনালিজম এইবোৰ আমি আলোচনা কৰিম এইবোৰ যেতিয়া আমি আলোচনা কৰিম তেতিয়া এই যিবোৰ আমাৰ ফিলসফিক্যাল ফাউন্ডেশন বা ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক আপুনি যিয়ে আলোচনা নকৰক কিয় আনকি শিক্ষা তত্ত্বৰ বিষয়েও যেতিয়া আপুনি আলোচনা কৰিব that man is essentially a portion of divinity এই সত্যটো যেতিয়ালৈকে আপুনি স্বীকাৰ নকৰিব তেতিয়ালৈকে আপুনি ভাৰতীয় শিক্ষা প্ৰণালীৰ গৰ্ভস্থলত প্ৰৱেশ কৰিব নোৱাৰিব জগত কি মানুহ কোন these are the fundamental vision of truth বা আমাৰ philosophical foundation বুলিও আমি আমাক ক'ব লাগিব মই পাৰ্থক্য মানে কৈছো যেতিয়ালৈকে মোৰ নিজৰ ল্যাবৰেটৰীত মই প্ৰমাণ পোৱা নাই either these are অন্ধবিশ্বাস আজিকালিৰ যুক্তিবাদী সকলৰ দৃষ্টিত আৰু নহলে মোৰ বাবে these are sheer idealism আদৰ্শবাদিতা these are not vision of truth কিন্তু গীতাই দাবী কৰিছে উপনিষদে নিজে দাবী কৰিছে বেদে দাবী কৰিছে আৰু ভাৰতৰ বহু সাধকে নিজে তাৰ প্ৰমাণ পাইছে নিজৰ অনুভৱৰ প্ৰয়োগশালা তেনেহলে তাৰ পিছত মই কেৱল মাত্ৰ এই বিষয়ে আমি পৰৱৰ্তী সময়ত বিতংভাৱে আলোচনা কৰিম কিন্তু মূলত মই আপোনালোকক এটা মই সাধাৰণভাৱে এটা চেক লিষ্ট দিব বিচাৰিছো এখন চেক লিষ্ট দিব বিচাৰিছো আপোনালোকে কাৰণ এই গোটেই ভাৰতৰ বিষয়ে আমাৰ প্ৰতিখন শাস্ত্ৰই কিমান কথা কৈছে আমি 100টা কি 1000টা বক্তৃতাটো মই তাক সন্নিবিষ্ট কৰিব নোৱাৰিম মই সেইভাবে আপোনালোক যদি যিসকল আপোনালোকৰ কৌতুহল আছে আপোনালোকে এটা হল ঋগবেদত আছে ভাগৱত পুৰাণৰ মাজত ভাৰতৰ বিষয়ে কথা পাব একেবাৰে ভাৰতৰ বিষয়ে কথা পাব মই অধ্যায় গীতাও কৈ দিছো 5 নম্বৰ অধ্যায় তাৰ পিছত 5 নম্বৰ অধ্যায়ৰ আপোনাৰ বিভিন্ন শ্লোক আছে আপোনাৰ মই সময়ত সেইবোৰ যিমানখিনি পাৰো আলোচনা কৰিবলৈ যত্ন কৰিম গতিকে ঋগবেদত আছে ভাগৱত পুৰাণত আছে স্কন্দ মহাপুৰাণত আছে একাদশ অধ্যায়ত তাৰ পিছত অসমৰ যিসকল মেডিয়েভেল সেইন্টস আমাৰ এই মধ্যযুগৰ যিসকল আমাৰ মহাপুৰুষ শংকৰদেৱ মাধৱ কন্দলী অনন্ত কন্দলী ভট্টদেৱ ৰাম সৰস্বতী মই কালি গোটেই সকলৰ নাম কৈ দিছিলো যিসকলৰ আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে ভাৰত বিষয়ক কথা আছে তাৰ পিছত বিষ্ণু পুৰাণত আছে আৰু যিসকল অতি কৌতুহলী আনকি আজি কিছুদিন আগতে উৰিষ্যাৰ ভুৱনেশ্বৰত এইটো হাতীগুম্ফা ইনস্ক্ৰিপশন প্ৰায় 2200-2500 বছৰ পুৰণি ইনস্ক্ৰিপশনত ভাৰতবৰ্ষ উদয়গিৰি হিলছৰ ওচৰত বিচাৰি পাইছিল এখন মানে ইনস্ক্ৰিপশন অৰ্থাৎ আমি যাক শিলালিপি বুলি কওঁ সেই শিলালিপিত প্ৰায় 2200-2500 বছৰৰ পুৰণি শিলালিপি পাইছে য'ত কি লেখা আছে ভাৰতবৰ্ষ শব্দ দেখা পাইছে এই যে মই কলো ভাৰত চৈতন্য শ্ৰী অৰবিন্দই যেটো কথা কৈছে essential nation unit was existent আৰু nation unit মানে কি expression of natural psychological unity or expression of the nation soul মানে কি আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম তাৰ পিছত এই যে আমাৰ মধ্যযুগৰ যিসকল আমাৰ অসমৰ আমাৰ মহাপুৰুষ ভাৰতবৰ্ষৰ আন অঞ্চলৰ ক্ষেত্ৰত বিৰল তেওঁলোকে এই যে তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে আধ্যাত্মিক সৃষ্টিৰ পাতে পাতে তেওঁলোকে ভাৰতৰ বৰ্ণনা গাই গৈছিল তাত মূলত আপুনি তিনিটা মান কথা পাব মূলত কি বুলি যে depiction of ভাৰত as পুণ্যভূমি কিয় পুণ্যভূমি বুলি কৈছে আৰু এটা কথা কৈছে যে এই ভাৰতবৰ্ষত স্বৰ্গৰ দেৱতাসকলেও জন্ম লাভ কৰিব বিচাৰে মানুহৰ শৰীৰ লাভ কৰিবলৈ বিচাৰে আনকি স্বয়ং ব্ৰহ্মা যিজনক
পুৰাণে স্ৰষ্টা বুলি কৈছে, ক্ৰিয়েটৰ বুলি কৈছে, তেওঁ ভাৰতবৰ্ষত মানুহৰ শৰীৰ লাভ কৰিবলৈ বিচাৰে। আৰু তাৰ পিছত কৈছে ভাৰতত জন্মগ্ৰহণ কৰাটো সৌভাগ্য বুলি কৈছে। আনকি ভাগৱততেই নে বিষ্ণু পুৰাণতেই কৰবাত কৈছে, আমি যেতিয়া আলোচনা কৰিম তেতিয়া আমি পাম, কৈছে যে বৈকুণ্ঠ লাভ কৰাও লাভ কৰাতকৈও ভাৰতবৰ্ষত মানুহৰ শৰীৰ লাভ কৰাটো বেছি পুণ্যৰ কাম। ইমানেই ভাৰতক মহত্ব দিয়া হৈছে আৰু আপোনালোকে নিজে বিচাৰ খোচাৰ কৰিলে পাব। গতিকে মই সাধাৰণভাৱে আৰু ক'ত পাম আমি আন বেদতো, আনকি অথৰ্ব বেদ, যজুৰ বেদতো আমি এই ভাৰতবৰ্ষ পৃথিৱীক মা বুলি কোৱা সেই ধাৰণাসমূহ আমি পাম। এটা মই সাধাৰণভাৱে ধাৰণা দিছো আৰু এইবোৰৰ বিষয়ে মই যিমান দূৰলৈ যাব পাৰো, যিমানবোৰ মই শ্লোক মই উদ্ধাৰ কৰিব পাৰিম, আমি গোটেইবোৰ শ্লোকেই আমি ইয়াত আলোচনা কৰিম। কিন্তু যিটো নোৱাৰিম আমি অন্তত মই তাৰ উৎসটো কৈছো যে পুৰাণ, স্কন্দ পুৰাণ, বিষ্ণু পুৰাণ, ভাগৱত পুৰাণ, গোটেই কেইখন বেদ। তাৰপিছত গীতাৰ মাজতো আপুনি পাব ভাৰতৰ কথা কিছু পৰিমাণে। ভাৰত মানে যেতিয়া অৰ্জুনক বাৰে বাৰে ভাৰত বুলি সম্বোধন ধৰিছে, কিয় যে সেই ভৰতৰ তেওঁ যিহেতু ডিচেন্ডেণ্ট হিচাপে ভাৰত বুলি সম্বোধন ধৰিছে। শিলালিপিত পাব আপুনি, বহু পুৰণি শিলালিপিত, যাৰ তেনেকুৱা ধৰণৰ আগ্ৰহ আছে তেওঁলোকে সেই বিষয়েও চাব পাৰে। তাৰপিছততো মই ক'লো অসমৰ নৱবৈষ্ণৱ যুগৰ বা তাৰ আগৰ তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে, আৰু তেওঁলোকৰ সৃষ্টিৰ পাতে পাতে মূলতঃ এই তিনিটা কথা আছে। ডেপিকশ্যন অফ ভাৰত এজ পুণ্যভূমি, ইভেন গডছ ডিজায়াৰ হিউমেন বাৰ্থ হিয়াৰ ইন ভাৰত, human birth here in Bharat, আৰু a matter of great luck for us to be born in India. ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰাটো যে মহাভাগ্যৰ কথা। কিয় তেওঁলোকে কৈছে? কাব্যৰ মাজত তেওঁলোকে ব্যাখ্যা কৰি যোৱা নাই। এই ব্যাখ্যা কৰা দায়িত্ব আমাৰ। এতিয়া আমাৰ পৰৱৰ্তী সময়ত বিবেকানন্দ, শ্ৰী অৰবিন্দই যিবোৰ ব্যাখ্যা কৰিছে, সেই ব্যাখ্যাৰ মাজত আমি হয়তো কিয় এইবোৰ কথা অসমৰ শংকৰদেৱ, মাধৱ কন্দলী, অনন্ত কন্দলীয়ে, ভট্টদেৱ, ৰাম সৰস্বতীয়ে কৈ গৈছিল, অনিৰুদ্ধ দেৱে কৈ গৈছিল, তাৰ আমি সাক্ষ্য পাম, তাৰ যুক্তি বিচাৰি পাম। কাৰণ কাব্যৰ মাজত সকলো কথা পুংখানুপুংখভাৱে ব্যাখ্যা কৰাটো সম্ভৱ নহয়। তাৰপিছত মই কেৱল মাত্ৰ আজি এটা নতুন কথা কেৱল উল্লেখ কৰি আমি শেষ কৰিম। আমি একেবাৰে আধুনিক যুগলৈ আহিছো, কিন্তু তাৰ আগত আমি এটা সময়ত বিবেকানন্দই ভাৰতবৰ্ষৰ বিষয়ে কি কৈছে আমি সেইখিনিও সুকীয়াভাৱে আলোচনা কৰিম। অন্ততঃ ভাৰতবৰ্ষক তেওঁ কি অভিধাৰে সম্বোধন ধৰিছে আমি সেই বিষয়ে আপোনালোকৰ ওচৰত আমি কিছু উদ্ধৃতি দিবলৈ যত্ন কৰিম। তাৰপিছত এই যিখিনি ভাৰতৰ বিষয়ে কোৱাৰ পিছত আমি একেবাৰে মহাকাব্যৰ যুগলৈ আহিছো। এতিয়া মহাকাব্যৰ যুগত আমি আৰু এটা যেনেকে সৰ্বে ভৱন্তু সুখিনঃ ধৰণৰ আমি এটা শ্লোক পাওঁ। নিজৰ দেশখনক কি বুলি কৈছে? জন্মভূমি বুলি কোৱাৰ এটা ধাৰণা পাওঁ। অৰ্থাৎ কান্ট্ৰি এজ বাৰ্থ প্লেচ, জন্মভূমি বুলি কৈছে। মাতৃভূমি বুলি কিন্তু বিবেকানন্দই সম্বোধন ধৰিছে। কিন্তু আমি ক'ত পাওঁ? সেয়া ৰামায়ণত পাওঁ। জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী। জননী জন্মভূমিস্য, জননী আৰু জন্মভূমি, অৰ্থাৎ আপোনাৰ মাতৃ আৰু জন্মভূমি, এই দুয়োটা হেনো স্বৰ্গতকৈও গৰীয়সী। কিন্তু ইয়াৰ মাজত কিন্তু এটা বিবাদ আছে, এটা ক'ব লাগিব। এই যে আমাৰ ভাৰতবৰ্ষত এই জনপ্ৰিয় এই বাক্যশাৰী যে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী, যদিও বহুতে কয় ৰামায়ণৰ অন্তৰ্গত যুদ্ধকাণ্ডৰ শ্লোক, কিন্তু সকলো ৰামায়ণতেই এই বিষয়ে উল্লেখ নাই। অন্তত মোৰ ঘৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত যিখন ৰামায়ণ আছে, আৰু এই শ্লোকৰ সংখ্যা দিছে, অৰ্থাৎ যুদ্ধকাণ্ডৰ 124 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক, এই 17 নম্বৰ শ্লোকত এই বিষয়ে এই ধৰণৰ বক্তব্য নাই। এটা বিবাদ থাকক বা নাথাকক, আমাৰ ধাৰণা বা আমি সকলোৱে জানো যে এই যে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী, এই বাক্যশাৰী আমি সেই ধূসৰ অতীতৰ পৰা ভাৰতবৰ্ষত প্ৰবহমান হৈ আছে। আমি সাধাৰণভাৱে ৰামায়ণৰ বুলি জানো,
কিন্তু বাল্মীকি ৰামায়ণত আছে নে নাই ইট ইজ ডাউটফুল অন্তত বিচাৰ খুচাৰ কৰি চাব লাগিব মই একেবাৰে নাই বুলি কোৱা নাই ইয়াত এটা শ্লোকৰ সংখ্যা আছে ৰামায়ণৰ অৰ্থাৎ যুদ্ধকাণ্ডৰ অৰ্থাৎ যুদ্ধ শেষ হোৱাৰ পিছত যুদ্ধ শেষ হোৱাৰ পিছৰ 124 নম্বৰ অধ্যায়ৰ যুদ্ধকাণ্ডৰ 124 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোক বুলি কোৱা হৈছে কিন্তু লগতে আকৌ যত আপুনি উৎসৱবোৰত আলোচনাবোৰ পঢ়িলে আপুনি পাব যে কিছুমান ৰামায়ণত কিন্তু এই বিষয়ে ৰামায়ণ নীৰৱ আছে এই ধৰণৰ কোনো শ্লোক নাই এটা কথা দুই নম্বৰ আৰু এটা কথা আমি সাধাৰণভাৱে জানো এই বাক্যশাৰীৰ বক্তা কোন স্বয়ং প্ৰভু ৰাম কিন্তু সেই বিষয়েও এটা বিবাদ আছে একাংশৰ মতে যুদ্ধকাণ্ডত এই বাক্যশাৰী ৰামৰ মুখৰ পৰা অভিব্যক্ত কথা নহয় কাৰ মুখৰ পৰা অভিব্যক্ত কথা কৈছে বৰং কৈছে ভৰদ্বাজ মুনিয়ে ৰামক সম্বোধন ধৰিছিল ৰামক কৈছিল এইখিনি কথা কোনে কৈছিল ভৰদ্বাজ মুনি কিন্তু যুদ্ধকাণ্ডতেই অধ্যায়টো যুদ্ধকাণ্ডই ভৰদ্বাজ মুনিয়ে কোৱা বুলি কোৱা আছে আৰু দুই শাৰী শ্লোকৰ মাজত অলপ পাৰ্থক্য আছে ৰামে কোৱা বুলি কোৱাটোৰ প্ৰথম শাৰী আৰু ভৰদ্বাজে কোৱা বুলি কোৱাটোৰ প্ৰথম শাৰী পৃথক পৃথক ভৰদ্বাজে যিটো কোৱা বুলি কোৱা হয় তাত আছে মিত্ৰাণী ধন ধান্যানি প্ৰজানাং সম্মতানি জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী তাৰ অৰ্থ কি কৈছে যে ফ্ৰেণ্ডছ মিত্ৰাণী ধন ৰিচেছ এণ্ড গ্ৰেইনছ ধান্যানি অৰ্থাৎ শস্য আৰ হাইলি অনাৰ্ড ইন দিছ ৱৰ্ল্ড সাধাৰণতে আমি পৃথিৱীত আমি এই তিনিটা বস্তু খুব আমি সন্মান কৰো খুব গুৰুত্ব দিওঁ কি তিনিটা বস্তু এটা হল ধন এটা হল ধান ধন ধান্যানি অৰ্থাৎ গ্ৰেইনছ ফ্ৰেণ্ডছ মিত্ৰাণী মিত্ৰ ধন আৰু কি ধান্যানি এই তিনিটা বস্তুক আমি খুব অনাৰ দিওঁ সন্মান দিওঁ তাৰ পিছৰ শাৰী বাক্যত কৈছে বাট ভৰদ্বাজ মুনিয়ে কৈছে মাদাৰ এণ্ড মাদাৰলেণ্ড আৰ সুপেৰিয়ৰ ইভেন টু হেভেন কৈছে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী কৈছে মিত্ৰ আমি সন্মান দিওঁ মিত্ৰক ধনক সন্মান দিওঁ ধান্যানি অৰ্থাৎ গ্ৰেইনছ আমি সন্মান দিওঁ কিন্তু কৈছে কিন্তু জননী আৰু জন্মভূমি স্বৰ্গাদপি গৰীয়সী এয়াও ভাৰতবৰ্ষতেই উদ্ঘোষিত হোৱা ভাৰতবৰ্ষতেই ঘোষিত হোৱা এটা বাণী আমি ৰামায়ণৰ বুলি আমাক কোৱা হৈছে কিন্তু এতিয়া একাংশ পণ্ডিতে কয় এয়া ৰামায়ণত নাথাকিবও পাৰে অন্তত বাল্মীকি ৰামায়ণত নাই বুলি কোৱা হয় আৰু মোৰ তাত গুৱাহাটী বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা যিখন বাল্মীকিৰ মূল ৰামায়ণৰ যিটো খণ্ড মোৰ তাতে আছে তাতে মই এই শ্লোকৰ সংখ্যাৰে মই চাইছিলো মই পোৱা নাই তেনে ধৰণৰ কথা আৰু ৰামে যিটো ৰামৰ বক্তব্য বুলি আমি যিখাৰ জানো তাৰো দ্বিতীয় শাৰী একেই ভৰদ্বাজ মুনিয়ে কোৱা বুলি কোৱা শ্লোকটোৰ সৈতে কিন্তু প্ৰথম শাৰী বেলেগ প্ৰথম শাৰীত ৰামে কাক কোৱা বুলি কোৱা হয় লক্ষ্মণক কোৱা বুলি কোৱা হয় কেতিয়া যুদ্ধৰ শেষত দুটাৰে কনটেক্সট আছে কৈছে কি ওপি স্বৰ্ণময়ী লংকা নমে লক্ষণ ৰোষতে কৈছে এই স্বৰ্ণময়ী লংকাই মোক মুগ্ধ নকৰে এই স্বৰ্ণময়ী লংকাই লক্ষ্মণক কৈছে যে লক্ষ্মণ এই স্বৰ্ণময়ী লংকা ওপি স্বৰ্ণময়ী লংকা নমে লক্ষ্মণ ৰোষতে মানে মোক আপিল নকৰে মুগ্ধ নকৰে কিয় নকৰে কৈছে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী কৈছে লক্ষ্মণ even this golden Lanka does not appeal to me mother and motherland are superior even to heaven ভৰদ্বাজে কওক বাস প্ৰভু ৰামে কওক ৰামায়ণত থাকক বা নাথাকক এই দুইবিধ শ্লোকেই ভাৰতবৰ্ষত সৃষ্টি হোৱা শ্লোক আৰু ইয়াৰ অৰ্থ তেনেহলে কি ইয়াৰ পৰা আমি দুটা নিৰ্দিষ্ট কথা পাওঁ এটা হল এ ক্লিয়াৰ কনসেপ্ট অফ কান্ট্ৰি as জন্মভূমি কিন্তু ইয়াত ঠিক ৰামেই কক বা ভৰদ্বাজে কক মাতৃভূমি শব্দটো কোৱা নাই জন্মভূমি বুলি কৈছে জননী জন্মভূমি মাদাৰলেণ্ড আৰু জন্মভূমি মানে প্লেস অফ বাৰ্থ বুলি কৈছে জন্মভূমি প্লেস অফ বাৰ্থ মাদাৰলেণ্ডৰ
আমি যদি মাতৃভূমিৰ যদি আমি ধাৰণাটো ল'বলৈ খোজো অথৰ্ববেদলৈ যাব লাগিব অথৰ্ববেদত সেই যিটো অথৰ্বা ঋষিয়ে কৈছিল মাতা ভূমি পুত্র অহং পৃথিবা ভূমি মোৰ মা মই পৃথিৱীৰ সন্তান কিন্তু ইয়াত এই দুটা শ্লোকৰ পৰা যিটো মূল কথা যিটো কোৱা হৈছে কান্ট্ৰি এজ জন্মভূমি কান্ট্ৰি এজ জন্মভূমি আৰু তাৰ পিছত 2 নম্বৰ কথাটো কি মাদাৰ এণ্ড মাদাৰলেণ্ড সুপেৰিয়ৰ ইভেন টু হেভেন আমি এইখিনিলৈকে আমি যিখিনি এক প্ৰকাৰ আমাৰ মই অতীতটোক মই সামৰি ল'বৰ বাবে যত্ন কৰিছো যদিও ইয়াত পুৰাণৰ স্কন্দ পুৰাণ বিষ্ণু পুৰাণ ভাগৱত পুৰাণৰ গোটেইবোৰ শ্লোক আমি এতিয়াও আলোচনা কৰিবলৈ পাৰা নাই আমি যিবোৰ আমি যদি পৰৱৰ্তী সময়ত আমাক যিমানখিনি সম্ভৱ সিমানখিনি আলোচনা কৰিম কিন্তু তাৰ পিছত একেবাৰে ৰামায়ণৰ সময়ত পোৱা এই জন্মভূমিৰ ধাৰণা অৰ্থাৎ হল এটা দেৱতাৰ ধাৰণা ইণ্ডিয়াৰ যিটো সেপাৰেটনেস কম্পেক্টনেস নেচাৰেলি ডিমাৰ্কেটেড জিঅ'গ্ৰাফি ইণ্ডিয়াৰ এটা ডিষ্টিংক্ট আইডিয়া অফ জিঅ'গ্ৰাফি এইবোৰ ধাৰণাৰ উপৰি আমি জন্মভূমিৰ ধাৰণাটো ভাৰতবৰ্ষত পাইছো আকৌ যিটো ভূমি এজ মা ভূমি এজ জননীৰ ধাৰণাও পাইছো এতিয়া ইয়াৰ পিছত আমি আধুনিক ভাৰতবৰ্ষত অৰ্থাৎ একেবাৰে আমি 19বিংশ শতিকালৈ আহিম আমি এইখিনি আমি অতীতৰ কথা পাতিলো অহা সপ্তাহত আমি 19বিংশ শতিকাত আমি যাম যে ভাৰত এজ মাতা আমি ভাৰত এজ মাতা দি ইভলিউশন বিবৰ্তন এই যে মাতৃ হিচাপে যে আমি ভাৰতবৰ্ষক মা হিচাপে যে আমি সম্বোধন ধৰো ভাৰত মাতৃ বুলি কওঁ ভাৰত জননী বুলি কওঁ তাৰ ইভলিউশনটো কোৰ পৰা কেনেকে এই এটাটো মই কলো যে অথৰ্বা বেদ তাৰ মূল তাৰ উৎস কাৰণ মাতা ভূমি পুত্র অহং পৃথিবা বুলি কৈছে কিন্তু একেবাৰে দেশ জননীক কোৱা নাই সমগ্ৰ পৃথিৱীক কৈছে অৰ্থাৎ জগত জননীৰ ধাৰণাটো অথৰ্বা বেদৰ পৰা অহা বুলি ক'ব পাৰো আমি কিন্তু একেই তাৰ পিছত আমি আলোচনা কৰিম কোনে আধুনিক ভাৰতবৰ্ষত অৰ্থাৎ 19বিংশ শতিকাত এই আমি তিনিটা কথা এটা হল ভাৰত এজ মাতৃ ভাৰত এজ জননী তাৰ পিছত আমি ভাৰতক দেৱী আকাৰেও পৰ্ট্ৰেট কৰিছো পেইন্টিং কৰিছো ভাৰতৰ এখন আমি চিত্ৰও অংকন কৰা আছে সেই চিত্ৰ অংকনৰ বিষয়ে আলোচনা কৰিম পৰৱৰ্তী সপ্তাহত আৰু ভাৰত মাতাৰ মন্দিৰ প্ৰথমতে ক'ত আৰম্ভ হৈছিল কাৰণ ভাৰতক দেৱতা বুলিও কোৱা হৈছে মা বুলিও কোৱা হৈছে গতিকে আমি পৰৱৰ্তী সপ্তাহত যে ইভলিউশন অফ ভাৰত এজ মাতা এজ জননী আমি সেই বিষয়ে আলোচনা কৰিম Till then, let me allow to conclude here. If you want to interact, we can interact for a few minutes. Thank you and namaskar to all. You can open your microphones and videos now, if you like, if you have any questions. After that, Himadri will take over. যদি কোনোবাই কিবা আলোচনা কৰিব খোজে আমি আলোচনা কৰিব পাৰো বা কোনোবাই কিবা অবজাৰভেশন যদি দিব বিচাৰে আমি সেই বিষয়ে আলোচনা কৰিব পাৰো বহু কথা ক'ব লগা আছে আৰু ভাৰতৰ বিষয়ে যে আমি মাত্ৰ দুটা সত্ৰত আপোনালোকে প্ৰফাউণ্ডাৰ ভিজন কিন্তু ইয়াৰ পিছত ভাৰতক তো শ্ৰী অৰবিন্দই ভাৰতক যিটো পৰ্যায়লৈ লৈ গৈছে এই পৰ্যায়টো আমাৰ বাবে কল্পনা কৰাও কঠিন হৈ যাব ভাৰত তেওঁৰ ওচৰত কি আছিল ভাৰতৰ কোনো মৃন্ময়ী ধাৰণা নাই চিন্ময়ী ধাৰণা I think nobody will be interacting, so we may perhaps conclude. Yes, sir. Yes. First of all, thank you, sir, for such an enriching speech. From your today's session, we have gone through the idea of Bharat, its idea of nationalism from both the perspective of Srimad Bhagavad Gita and Upanishadic and Puranic literatures. I think there is no more questions and queries, and if anyone have any queries, then you can ask in our WhatsApp group till tomorrow. As it is time, we can
wrap up the session for today with a note of gratefulness to each and everyone present here, and special thanks and regards to our resource person, Professor Diganta Biswa Sharma sir. So we shall end here with our Santi mantra. Please proceed, sir. Yes, yes, yes. This WhatsApp group will be open till 10 p.m. only, not till tomorrow. It was open from yesterday only. We will keep it open till 10 to 10:30. By 10:30, it will be closed. Okay, okay. Then thank you. Good night. And we will be meeting again in the next week. Thank you. Thank you and good night to all.